পঞ্চ ইন্দ্ৰিয়ৰে আমাৰ শৰীৰ গঠিত আৰু এই পঞ্চ ইন্দ্ৰিয়ৰ কথা আমি প্ৰত্যেকেই জানো। চকু, কাণ, নাক, জিভা, ছাল। এই পঞ্চ ইন্দ্ৰিয়ৰ ভিতৰত আপোনাক প্ৰতিটো ইন্দ্ৰিয়ই দুটা দুটাকৈ দিছে। মন কৰকচোন, চকু দুটাকৈ দিছে আপোনাক ভাল ধৰণে দেখিবৰ বাবে, শুনিবৰ বাবে দুখনকৈ কাণ দিয়া হৈছে, ছাল সমগ্ৰ শৰীৰত দিয়া হৈছে, নাকৰ ফুটাও দুটাকৈ দিয়া হৈছে। কিন্তু আপোনাক ভগৱানে জিভা কেৱল এখনেই দিছে। কিয় জানেনে? কেতিয়াবা অনুভৱ কৰিছেনে? এবাৰ অনুভৱ কৰক, বুজি পাব। ভগৱানে কৈছে যে অধিক শুনা জ্ঞানী হোৱা, অধিক দেখা ভাল ধৰণে দেখা আৰু বুজা, উশাহ নিশাহ ভাল ধৰণে লোৱা, দীৰ্ঘজীৱী হোৱা, জীয়াই থকা, শৰীৰ সমগ্ৰ গোটেই শৰীৰটো ঢাক খাই থাকিবলৈ কাৰোবাৰ বগা ছাল, কাৰোবাৰ ক'লা ছাল এই ধৰণে দিয়া হৈছে। সুন্দৰ এখন ছাল দিয়া হৈছে, প্ৰতিজন মানুহকে দিয়া হৈছে। কিন্তু জিভা এখন দিয়া হৈছে। ইয়াৰ অৰ্থ হ'ল এটাই, বেছি দেখক, বেছি শুনক, জ্ঞানী হওক, উশাহ নিশাহ ভাল ধৰণে লৈ দীৰ্ঘজীৱী হওক, কিন্তু কথা কমকৈ কওক। অধিক কথা কোৱা মানে বিনাশৰ প্ৰধান কাৰণ। অধিক কথা কোৱা মানে আপুনি নষ্ট হোৱা। কমকৈ কথা কওক, দীৰ্ঘজীৱী।